হয়, এইটো বৰ মনতে দুখ লাগিছে। আমাৰ কালি এই 3 দিন ধৰি বৰষুণ দি আছে আৰু বৰষুণৰ মাজতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় প্ৰগ্ৰামটো গ'ল, মই তালৈও আহিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, অলপ দিনৰ আগতে ইয়াত আকৌ বান এটা হৈছিল। তেতিয়া ধান ৰুইছিলে, ৰোৱা ধানখিনি মাৰি পেলালে। শুকালে পথাৰবিলাক, আকৌ য'ৰ ত'ৰ পৰা কঠীয়া আনি মেলি কিছুমান মৰি দিলোঁ, আনি মেলি আকৌ ৰুলে, আকৌ লহপহকৈ বাঢ়ি আহিল, আকৌ পানী সোমাই আকৌ মাৰি দিলে। মানে প্ৰকৃতিয়ে বৰ এইবাৰ আমাক বহুত অন্যায় কৰিছে, খুব দুখ লাগিছে। মানুহলৈ এতিয়া হঠাৎ বাঢ়িছে। ৰাতিপুৱা এই ৰাস্তাটো ওলাই আছিল, এতিয়া এই ৰাস্তাত একঁকাল পানী, আগলৈ একঁকাল পানী হৈ গৈছে। সেইকাৰণে খুব দুখ লাগিছে। আমাৰ যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াবলৈ প্ৰশাসনক যোগা কৰি আছে, আমি নিজৰ হেৰিত যোগা কৰি আছোঁ। কিবা খবৰ আছে নেকি দাদা? এই নিপকোৰ যি আমাৰ নাগালেণ্ডৰ এই জেগা কয়, তাত যিটো গেট আছে, সেই গেটৰ নিপকোৰ মানে তাৰ গেট খুলিছে বুলি কোৱা শুনিছোঁ। যিহেতু বৃহৎ কিছুমান হেৰাই যোৱা মানুহবিলাক ঘৰত থাকিলে, কিছুমান হেৰুৱা মানুহ আজিহে ওলাইছে। তথাপিতো ওলাই আহিবই লাগিব, উপায় নাই। হয়, এইটো বৰ মনতে দুখ লাগিছে। আমাৰ কালি এই 3 দিন ধৰি বৰষুণ দি আছে আৰু বৰষুণৰ মাজতে আমাৰ প্ৰধানমন্ত্ৰী মহোদয় প্ৰগ্ৰামটো গ'ল, মই তালৈও আহিলে। কিন্তু আটাইতকৈ ডাঙৰ কথাটো হৈছে কি, অলপ দিনৰ আগতে ইয়াত আকৌ বান এটা হৈছিল। তেতিয়া ধান ৰুইছিলে, ৰোৱা ধানখিনি মাৰি পেলালে। শুকালে পথাৰবিলাক, আকৌ য'ৰ ত'ৰ পৰা কঠীয়া আনি মেলি কিছুমান মৰি দিলোঁ, আনি মেলি আকৌ ৰুলে, আকৌ লহপহকৈ বাঢ়ি আহিল, আকৌ পানী সোমাই আকৌ মাৰি দিলে। মানে প্ৰকৃতিয়ে বৰ এইবাৰ আমাক বহুত অন্যায় কৰিছে, খুব দুখ লাগিছে। মানুহলৈ এতিয়া হঠাৎ বাঢ়িছে। ৰাতিপুৱা এই ৰাস্তাটো ওলাই আছিল, এতিয়া এই ৰাস্তাত একঁকাল পানী, আগলৈ একঁকাল পানী হৈ গৈছে। সেইকাৰণে খুব দুখ লাগিছে। আমাৰ যিমান পাৰোঁ সহায়ৰ হাত আগবঢ়াবলৈ প্ৰশাসনক যোগা কৰি আছে, আমি নিজৰ হেৰিত যোগা কৰি আছোঁ। কিবা খবৰ আছে নেকি দাদা? এই নিপকোৰ যি আমাৰ নাগালেণ্ডৰ এই জেগা কয়, তাত যিটো গেট আছে, সেই গেটৰ নিপকোৰ মানে তাৰ গেট খুলিছে বুলি কোৱা শুনিছোঁ। যিহেতু বৃহৎ কিছুমান হেৰাই যোৱা মানুহবিলাক ঘৰত থাকিলে, কিছুমান হেৰুৱা মানুহ আজিহে ওলাইছে। তথাপিতো ওলাই আহিবই লাগিব, উপায় নাই। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।